অসমৰ প্ৰত্যেকজন কিষানে লাভ কৰিব 1 কোটা ক্ৰেডিট কাৰ্ড হয় কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰিব আৰু ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এয়া ঘোষণা কৰিছে আপোনালোকে দেখা পাইছে CMO আসাম কৃষকসকলে সমাজ তথা অৰ্থনীতিৰ মেৰুদণ্ড আৰু তেওঁলোকৰ প্ৰতিটো দিশতে সুবিধা সুনিশ্চিত কৰাটো চৰকাৰৰো অগ্ৰাধিকাৰ ইয়াতে কৈছে যে প্ৰত্যেকজন কৃষক কিন্তু অৰ্থনীতিৰ মেৰুদণ্ড সবল কৰাৰ বাবে কি কৰিছে যে চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি ইয়াতে কোৱা হৈছে ইয়াতে উল্লেখ কৰা হৈছে আৰু এটা বিষয় আন সুবিধাসমূহৰ লগতে বিশেষ আঁচনি কিষাণ ক্ৰেডিট কাৰ্ড তেও এই ক্ষেত্ৰত কৃষক সমাজক দি আহিছে বিশেষ সকাহ আপোনালোকে জানে যে অন্যান্য কিছুমান সুবিধা দি থাকে কৃষকসকলক যেনেকুৱা আপোনাৰ কিষাণ সম্মান নিধি যোজনা বা আৰু বহুতো আছে সেইসমূহৰ লগতে কিন্তু এই যেটো কিষাণ ক্ৰেডিট কাৰ্ড এই কিষাণ ক্ৰেডিট কাৰ্ডেও কিন্তু কৃষকসকলক ডাঙৰ এটা সকাহ দিয়ে এই বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে ইয়াতে চাওক অন্নদাতা সুৰক্ষা অসমৰ সমৃদ্ধি এনেকৈ উল্লেখ কৰিছে পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব এনেকৈ কিষাণ ক্ৰেডিট কাৰ্ডটো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে কিষাণ ক্ৰেডিট কাৰ্ড আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে কিমান কোটি টকাৰ অনুমোদন লোৱা হৈছে ঠিক আছে এতিয়া আপোনালোকে যদি অলৰেডি এই অনুমোদনটো কিন্তু লোৱা হৈ গৈছে অৰ্থাৎ বিধানসভাত পাছ হৈ গৈছে তো এতিয়া আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ডখন বনাব বিচাৰে তেনে ক্ষেত্ৰত কেনেকৈ বনাব পাৰিব হেয়া মই আপোনালোকক এতিয়া স্টেপ বাই স্টেপ দেখাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে নিশ্চয় ভালকৈ জানিব পাৰিব যে কিষাণ ক্ৰেডিট কাৰ্ড এখনৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি এইখিনিতে মই আপোনালোকক আৰু এটা বিষয় শ্বেয়াৰ কৰিব বিচাৰো আপোনালোকৰ বাবে সুখবৰ বুলি ক'ব পাৰি চৰকাৰী আঁচনিৰ সকলো ধৰণৰ সুবিধা কিন্তু সকলো মানুহে লাভ নকৰে কিন্তু বৰ্তমান সময়ত আপুনি যদি বিচাৰে ঘৰত বহি আপোনাৰ হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি প্ৰতিদিনে 2 পৰা 3000 টকা মাহিলে 20-30 হাজাৰ টকা অতি সহজতে ইনকাম কৰিব পাৰিব আৰু কেনেকৈ কৰিব পাৰিব তাৰে প্ৰুফ মই আপোনালোকক দেখুৱাম প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছো তাৰ পিছত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ ইনকাম কৰিব পাৰিব প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছো মই ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপচনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছো 43169 টকা মই উইথড্ৰ কৰিছিলো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই মোৰ ইমেইলত আহি গৈছে ইমেইলত আহি আপোনালোকক দেখুৱাইছো ইমেইলটো মই ওপেন কৰি ইয়াতে চাওক মই ওপেন কৰিলো ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43169 টকা একাউণ্টত ক্ৰেডিট হৈছিল আপোনালোকে নিশ্চয় দেখিবলৈ পালে তো এইটো এটা সোশ্যাল মিডিয়া এপ যেনেকৈ ফেসবুক ইউটিউব ঠিক এনেকুৱা ধৰণৰ এপ আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব আৰু মাত্ৰ এক মাহতে কিন্তু মই 43169 টকা ইনকাম কৰিছো আপোনালোকে নিশ্চয় মোৰ ইনকাম প্ৰুফটো দেখা পালে এতিয়া কথা হল আপুনিও কিন্তু ইয়াতে ইনকাম কৰিব পাৰিব এতিয়া যদি আপুনি বিচাৰে আপুনি কেনেকৈ ইনকাম কৰিব তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰি কেনেকৈ ইনকাম কৰিব পাৰি কেনেকৈ ইনকাম হোৱা টকাখিনি একাউণ্টত উইথড্ৰ কৰিব পাৰি সকলো বিষয়বস্তু লৈ মই এতিয়া ভিডিও এটা বনাই ৰাখিছো আপোনালোকৰ সুবিধাতে সেই ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিম এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে অতি সহজতে কৰিব পাৰিব তাৰ কাৰণ ইয়াতে কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰিব নালাগে বা কোনো ধৰণৰ গেমো খুলিব নালাগে আপোনালোকে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব জনক এতিয়া আহো আগবাঢ়িছো আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে কেনেকৈ অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব হেয়া মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই আছো যেনেকৈ ফ্ৰেণ্ডসকল আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ যিখন পোৰ্টেল দেখিবলৈ আছে ফাৰ্ষ্ট অফ অল আপোনালোকে এই ৱেবছাইটলৈ আহিব লাগিব এই ৱেবছাইটলৈ আহিবলৈ আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপুনি জাস্ট লিখিব লাগিব কিষাণ ঋণ মই যেনেকৈ লিখিছো ঠিক তেনেকৈ লিখক আপোনালোকে জাস্ট কিষাণ ঋণ বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথম যেটো ৱেবছাইট শো কৰিছে কিষাণ ঋণ পোৰ্টেল আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু কিষাণ ঋণৰ যেটো পোৰ্টেল সেই পোৰ্টেলটো ওপেন হ'ব ইয়াত আপোনালোকে দেখিব পাইছে কিষাণ ক্ৰেডিট কাৰ্ড কিষাণ ঋণ পোৰ্টেল তো আপোনালোকে কিন্তু ইয়াৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব এতিয়া কথাটো যে আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কি সুবিধা পাব বা আপোনালোকে এলিজিবিলিটি কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কি লাগিব যদি আপোনালোকে আবেদন কৰিব বিচাৰে সেই বিষয়ে আপোনালোকে জানিব পাৰিব তাৰ বাবে আপোনালোকে এই যেটো এলিজিবিলিটি অপচন দেখিব পাইছে অপচনটোত ক্লিক কৰিব অপচনটোত ক্লিক কৰাৰ পিছত নো মোৰ আপোনালোকে অপচনটোত যেতিয়া ক্লিক কৰিব ইয়াতে কিন্তু সকলো ডিটেইলছ উল্লেখ কৰা হৈছে যে কোনসকল কৃষকে কেনেকৈ মানে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে ডিটেইলছসমূহ দি আছে গতিকে এবাৰ আপুনি এই সমূহ ডিটেইলছ ভালকৈ চাই লব যদি আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে ধৰক আপুনি এপ্লাই কৰিলে কিন্তু আপুনি এলিজিবল নহয় তেনেকৈ কিন্তু আপুনি কিষাণ ক্ৰেডিট কাৰ্ডটো লাভ নকৰিব যেনক মই আকৌ বেক হৈ আহিলো বেক হৈ অহাৰ পিছত এটা চাওক স্কিমত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত আকৌ নো মোৰ অপচনত ক্লিক কৰক এই স্কিমৰ পৰা আপোনালোকে কি সুবিধা লাভ কৰিব ইয়াতে চাওক এবাউট স্কিমত ইয়াতে চাওক দা মডিফাইড ইন্টাৰেষ্ট subvention MIS available for bank under
create eligible sub limit of KCC up to overall KCC limit of Rs 3 lakh to the following তো ইয়াতে আপোনাকে এই যে আপোনাৰ ক্ৰাইটেৰিয়া দিছে এইবোৰ ফলো কৰিলে কিন্তু আপোনাকে 3 লাখ টকালৈকে লাভ কৰিব টকাৰ উৎস আপুনি নিশ্চয় বুজি পাইছে ইয়াতে কিন্তু আপোনাকে ডিটেইলছসমূহ চাব পাৰিব যে কেনেকৈ আপোনাকে 3 লাখ টকালৈকে পাব সকলো ডিটেইলছ দেখুৱা আছে আপোনাকে এবাৰ চাই ল'ব যেনক এতিয়া মই আকৌ বেক কৰি দিলোঁ এতিয়া যদি আপোনাকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেকৈ কেনেকৈ এপ্লাই কৰিব আপোনাকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনাকে এই যেটো অপচন দেখিব আছে ইউজাৰ আপোনাকে ইউজাৰ অপচনত ক্লিক কৰিব লাগিব ইউজাৰ অপচনত ক্লিক কৰাৰ লগে কিন্তু আৰু এটা অপচন আহিব এটো হ'ল লগইন আপোনাকে যেতিয়া লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে চাওক আপোনালোকৰ সন্মুখত এনেকৈ আহিছে কিষাণ ক্ৰেডিট কাৰ্ডৰ ইয়াতে চাওক লগইন অপচন ইয়াতে আপোনাকে লগইন কৰাৰ বাবে কি লাগিব ইয়াতে চাওক উল্লেখ কৰা হৈছে যে ইয়াতে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ পাছৱৰ্ড খুজিছে তো ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ কোনটো লাগিব ইফ ইউ আৰ registered with PMFBY you can use the same PMFBY ID and password অর্থাৎ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ যেটো আইডি আৰু পাছৱৰ্ড আছিল সেই আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে ইয়াতে লগইন কৰিব পাৰিব অন্যথা কিন্তু লগইন কৰিব নোৱাৰিব ইয়াৰ পৰা আইডি বনোৱাৰ কোনো ধৰণৰ অপচন কিন্তু ইয়াতে দিয়া হোৱা নাই তো আপোনালোকে কি কৰিব লাগিব কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰিবলৈ হ'লে ফাৰ্স্ট টাইম আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ আইডিটো বনাই ল'ব লাগিব তো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ আইডিৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক জনাই দি আছোঁ যেনেকৈ ফ্ৰেণ্ডসকল আপোনালোকে পিএম ফসল যোজনাৰ যেটো আইডি সেই আইডিটো বনাবলৈ আপোনাৰ মোবাইল প্লে ষ্টৰত গুচি আহিব আপোনালোকে জাষ্ট সাৰ্চ কৰিব PMFBY আপোনালোকে লিখি সার্চ কৰি দিয়ক সার্চ কৰাৰ পিছত আপোনালোকৰ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত এই যেটো অপচন দেখিব আছে CCE এপ আপোনালোকে এপটো ইনষ্টল কৰিব ইনষ্টল কৰি ওপেন কৰিব মই যেটো অলৰেডি ইনষ্টল কৰিছো মই ডাইৰেক্ট ওপেন কৰি দিও তো ইয়াৰ পৰা আপোনালোকে আইডিৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো আপোনালোকে ইয়াতে সাইন ইন ৰেজিষ্টাৰ তিনটাকৈ অপচন পাব বাট আপোনালোকে ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিব ৰেজিষ্টাৰ অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া প্ৰথমতে ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিয়ক ক্লিক কৰিব এই যেটো আপোনালোকে দেখিব আছে এগ্ৰিকালচাৰ আপোনালোকে এগ্ৰিকালচাৰ অপচনত ক্লিক কৰি দিব এন্ড আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ নাম মোবাইল নাম্বাৰ দি ভেৰিফাই কৰিব ইমেইল আধাৰ নাম্বাৰ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কৰি আপুনি জাস্ট ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেতিয়া নেকি আপোনাৰ আইডিটো এপ্ৰুভ হ'ব এটো কিন্তু আপোনাৰ হাতৰ কথা নহয় বা মই ক'লে যে এপ্ৰুভ হ'ব হেয়াও নহয় এটো ষ্টেট লেভেলৰ পৰা এপ্ৰুভ কৰিব আৰু যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছতে আপোনালোকে ইয়াৰ পৰা লগইন কৰিব পাৰিব তো ইয়াৰ পৰা আপোনালোকে আইডিৰ বাবে এপ্লাই কৰিব পাৰিব কেতিয়া এপ্ৰুভ হ'ব কিমান দিন পিছত এপ্ৰুভ হ'ব তাৰ বাবে কিন্তু মই কোনো ধৰণৰ ডেট আপোনালোকক দিব পৰা নাই কিয়নো মই আজি 2-3 দিন মান আগৰ পৰা এপ্লাই কৰি থৈছো এতিয়ালৈকে মোৰ এপ্ৰুভ হোৱা নাই বাট মই আপোনালোকক জাস্ট প্ৰসেছটো দেখুৱাই দিলো তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যেতিয়া আপোনাৰ আইডিটো এপ্ৰুভ হৈ যাব এপ্ৰুভ হোৱাৰ পিছত কিন্তু আপোনাৰ সেই আইডিৰ অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড বহাই ক্যাপচাৰ কোড বহাই আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰা যিখন ফৰ্ম সেই ফৰ্মখন খুল খাব আৰু এই আইডিৰ জৰিয়তে এটা আইডিৰ জৰিয়তে আপোনাৰ নিজৰ লগতে কিন্তু আপুনি অন্যান্য মানুহৰ বাবেও এই ক্ৰেডিট কাৰ্ডৰ বাবে এপ্লাই কৰি দিব পাৰিব নিশ্চয় দেখা পালে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আপোনালোকে কি সুবিধা পাব বা কেনেকৈ এপ্লিকেশন কৰিব পাৰিব তো মই আজি আপোনালোকক পার্ট 1 দেখুৱাই দিলো অৰ্থাৎ প্ৰথম ষ্টেপটো দেখালো ইয়াৰ পিছত নিশ্চয় অতি শীঘ্ৰে আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ অনলাইন এপ্লাই প্ৰসেছটো কমপ্লিট কৰিব লাগিব অৰ্থাৎ ফাৰ্স্ট টাইম আপোনালোকে আইডিটো বনাব লাগিব আইডিটো এক্টিভ হোৱাৰ পিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকক আন এটা ভিডিঅৰ জৰিয়তে মই আপোনালোকক এপ্লাই প্ৰসেছটো দেখুৱাম সেই আপোনালোকে ভিডিঅটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ এপ্লাই প্ৰসেছৰ ভিডিঅটো লাগে নাই নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব